নমস্কাৰ, মই হিৰকজ্যোতি অসমৰ পৰাই কৈছোঁ। মই এজন বিজনেছ কোচ এণ্ড ট্ৰেইনাৰ হয়। আজি যিটো প্লেটফৰ্মৰ বিষয়ে ক'ব গৈ আছোঁ, সেই প্লেটফৰ্মটোৰ নাম হৈছে স্কিল ইনস্পায়াৰ। ই এটা ই লাৰ্ণিং প্লেটফৰ্ম হয়, মানে এডুকেশ্যন প্লেটফৰ্ম হয়। এইটো গভৰ্ণমেণ্টৰ পৰা ফুল্লি এপ্ৰুভেল প্লেটফৰ্ম হয়। এই প্লেটফৰ্মত কাম কৰি মই অলৰেডি এবছৰত 7 লাখৰ ওপৰত ইনকাম কৰিছোঁ। লগতে 1000ৰ ওপৰত মানে হেল্প কৰিছোঁ, যেনেকৈ ষ্টুডেণ্ট, হাউচ ৱাইফ, জব পাৰ্চন। আপুনি মোক অনলাইন বিজনেছৰ কাৰণে মেছেজ কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। তো আজি আপোনাকো বুজাম যাতে আপুনিও দিনত 2ৰ পৰা 3 টকা ইনকাম কৰিব পৰা ছ'চিয়েল মিডিয়া ইউজ কৰি। তাৰ আগত আপোনালৈ এটাই অনুৰোধ, এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। যদি নাচাই বুজি নাপাব। যদি তুমি চিৰিয়াছ নহয় বা ইনকাম কৰিব অহা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ কৰিব পাৰা, মোৰ কোনো কথা নাই। আজিৰ যুগত এটা জবৰ কাৰণে আমি কিমান কষ্ট কৰিব লাগে, কিমান ইণ্টাৰভিউ দিব লাগে, আমি ভালদৰে জানো। তো এটা জব কৰিব যাওঁতে সেইটো জব পাম নে নাপাম তাৰ কোনো গেৰাণ্টি নাথাকে। তোমালোকে নিশ্চয় জানা এটা জবৰ কাৰণে আমি ট্ৰাই কৰিব লাগিব, ইণ্টাৰভিউ দিব লাগিব আৰু আগৰ লাইফটোৰ কথাও ভাবিব লাগিব। যদি আমি চাকৰিটো নাপাওঁ, তেতিয়াহ'লে আমাৰ এটা ছেকেণ্ড অপশ্যন থাকিব লাগিব। তো নাই বুলি আমি জব কৰিব লাগিব, নহ'লে আমি বিজনেছ কৰিব লাগিব। এটা বিজনেছ কৰাটো ইমান সম্ভৱৰ কথা নহয়, কাৰণ ডাঙৰ বিজনেছ এটা কৰিব যাওঁতে আমি বহুতো পইচা ইনভেষ্ট কৰিব লাগে। আৰু তোমালোকে বহুতো ল'ৰা ছোৱালী কেনেকুৱা দুখীয়া ঘৰৰ পৰা আহে, তেওঁলোকে ইমান পইচা ইনভেষ্ট কৰিব নোৱাৰে বা এৰেঞ্জ কৰিব নোৱাৰে। বাট যিটো বিজনেছ মই কৰি আছোঁ, সেই বিজনেছটো হৈছে অনলাইন বিজনেছ। ইয়াত কোনো ডাঙৰ ইনভেষ্টমেণ্ট নালাগে, সৰু এটা ইনভেষ্টমেণ্ট দি বিজনেছ আৰম্ভ কৰিবা। যিটো বিজনেছ এই কামটো কৰিব হ'লে আপোনাৰ এটা হোৱাটছআপ লাগিব, ইনষ্টাগ্ৰাম লাগিব, লগতে এটা ভাল মোবাইল ফোন লাগিব। বাকী কেনেকৈ কৰিব লাগে সকলোবোৰ গাইড কৰাই দিম, কেনেকৈ কৰিব লাগে সকলোবোৰ মই শিকাই দিম মোৰ ফালৰ পৰা, ঠিক আছে। আমাৰ ইয়াত কিছুমান পেকেট আছে, বহুতে হয়তো জানে তাৰ অনলাইন বিজনেছৰ বিষয়ে অলপ নলেজ আছে। ইয়াৰ কিছুমান পেকেট থাকে, এই পেকেটৰ এটা পেকেট আমি ল'ব লাগে, লৈ আমি কাম শিকিব লাগে, ঠিক আছে। আমাৰ ইয়াত বেছিকেলি 5টা পেকেট আছে, ঠিক আছে। মই পেকেটবোৰৰ নাম এফালৰ পৰা কৈ গৈছোঁ, ইয়াৰ বেনিফিট কি কি হ'ব, ঠিক আছে। তুমি ষ্টাৰ্ট কৰিলে তুমি কিমান পইচা ইনকাম কৰিব পাৰিবা, ঠিক আছে। সকলোখিনি এফালৰ পৰা কৈ গৈ আছোঁ, শুনি যাব, ঠিক আছে। প্ৰথম পেকেটটো হৈছে চিলভাৰ পেকেট, যিটোৰ প্ৰাইচ হৈছে মাত্ৰ 1200 টকা। এই পেকেটৰে যদি তুমি বিজনেছ আৰম্ভ কৰা, তেতিয়াহ'লে তুমি এটা পেকেট প্ৰমোশ্যন কৰিলে পাবা 900 টকা, ঠিক আছে। তো সেই হিচাপত যদি মাহত চাব যাওঁ, তো 7000 টকা আমি ইনকাম কৰি আছোঁ, ঠিক আছে। তো নেক্সট যোনটো আমাৰ পেকেট হৈছে, সেইটো হৈছে গ'ল্ড পেকেট, যিটোৰ প্ৰাইচ হৈছে আমাৰ 2399 টকা, ঠিক আছে। এইটো পেকেটেৰে যদি আমি বিজনেছ আৰম্ভ কৰোঁ, তেতিয়াহ'লে এটা প্ৰমোশ্যন কৰিলে আমি পাম 1800 টকা। তাৰপিছত এটা আছে আমাৰ ডায়মণ্ড পেকেট, যিটো পেকেটৰ প্ৰাইচ হৈছে আমাৰ 4199 টকা। এইটো পেকেটেৰে যদি আমি বিজনেছ আৰম্ভ কৰোঁ, তেতিয়াহ'লে এটা প্ৰমোশ্যন কৰিলে আমি পাম 3150 টকা। তাৰপিছত আমাৰ যিটো নেক্সট পেকেট আছে, সেই পেকেটটো হৈছে প্লেটিনাম পেকেট। এইটো পেকেটৰ প্ৰাইচ হৈছে 6999 টকা। আৰু এইটো পেকেটেৰে যদি আমি প্ৰমোশ্যন কৰোঁ, তেতিয়াহ'লে আমি এটা প্ৰমোশ্যনত পাম 5150 টকা। তাৰপিছত নেক্সট পেকেট হৈছে প্ৰিমিয়াম পেকেট, যিটো পেকেটৰ প্ৰাইচ হৈছে 9999 টকা। এইটো পেকেটেৰে যদি আমি প্ৰমোশ্যন কৰোঁ, তেতিয়া এটা প্ৰমোশ্যনত পাওঁ আমি 8000 টকা, ঠিক আছে। আৰু মই ক'বলৈ গ'লেতো চবচে ভাল পেকেট যদি কওঁ, সেইটো হৈছে প্ৰিমিয়াম পেকেট, কাৰণ ইয়াত বহুতো বেনিফিট থাকে, এডিশ্যনেল বেনিফিট থাকে, টিপ থাকিব, ইনকাম বেছি হ'ব। আৰু যিমানবোৰ তলত পেকেট আছে, প্লেটিনাম, ডায়মণ্ড, গ'ল্ড, চিলভাৰ, যিমানবোৰ পেকেট আছে সকলোবোৰ ফ্ৰী অফ কষ্ট পাই যাবা, ঠিক আছে। তো বাকী মই এইটো কওঁ, তুমি প্ৰিমিয়াম পেকেটেৰে যদি বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছা, তেতিয়াহ'লে প্ৰিমিয়াম পেকেটেৰে আৰম্ভ কৰা। কাৰণ চোৱা, ইয়াত এবাৰে আমি পইচা দিব লাগে, তো এবাৰে দিয়াটো দিব লাগে। তো প্ৰিমিয়াম পেকেটেৰে ষ্টাৰ্ট কৰিলে আমি ইমানখিনি বেনিফিট পাওঁ, হয় না, শিকিব ভালদৰে পাওঁ, ফ্ৰীলান্সিঙো ভালদৰে কৰিব পাৰোঁ, ঠিক আছে। তোমাৰ মনলৈ বহুতো ডাউট আহিব পাৰে যে এই পেকেটবোৰৰ ভিতৰত আমি কৰিব লাগিব কি। তো এই পেকেটবোৰৰ ভিতৰত মই একজেক্টলি কৈ আছোঁ। তো ইয়াৰ তুমি 2 ধৰণে ইনকাম কৰিব পাৰিবা। প্ৰথমে হৈছে ফ্ৰীলান্সিং কৰি, ছেকেণ্ড হৈছে আমি এফিলিয়েট মাৰ্কেটিং। ফ্ৰীলান্সিং একচুৱেলি হয় কি মই কৈ আছোঁ, ইয়াত কিছুমান পেকেট আছে, এই পেকেটবোৰৰ ভিতৰত কিছুমান স্কিল আছে, যেনেকৈ ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইনিং, কণ্টেণ্ট ক্ৰিয়েশ্যন, কণ্টেণ্ট ৰাইটিং, কমিউনিকেশ্যন স্কিল, ঠিক আছে। লগতে ৱেব ডিজাইনিং, এডভাৰটাইজিং, এইবিলাক বিভিন্ন ধৰণৰ স্কিল পাবা, 25+ স্কিল পাবা। আৰু সেইবোৰ স্কিল দেখি তুমি ফ্ৰীলান্সিং কৰিব পাৰিবা। ফ্ৰীলান্সিং একজেক্টলি হয় কি, মানি লৈছোঁ তুমি ভিডিঅ' এডিটিং কৰিব পাৰা বা তুমি এডভাৰটাইজিং কৰিব পাৰা। তো এডভাৰটাইজিং স্কিল বা ভিডিঅ' এডিটিং কৰি তুমি পইচা ইনকাম কৰিব পাৰিবা। আৰু কোনোবা ক্লাইণ্ট বা কিছুমান কোম্পানীক তুমি যদি ভিডিঅ' এডিটিং কৰি দিয়া, তাহলে কোম্পানীয়ে পে'মেণ্ট কৰিব, ঠিক আছে। ছেকেণ্ড এফিলিয়েট মাৰ্কেটিং হৈছে কি, আমি যিটো পেকেজে বিজনেছ আৰম্ভ কৰিছিলোঁ,
সেই পেকেজটো যদি আমি প্ৰমোচন কৰোঁ ছ'চিয়েল মিডিয়াত তেতিয়াহ'লে আমাৰ কোম্পানীয়ে পইচাৰ পে'মেণ্ট কৰিব, তাক কয় এফিলিয়েট মাৰ্কেটিং বুলি। ঠিক আছে, বাকী কেনেকৈ কৰিব লাগে সকলোবোৰ শিকোৱা যাব, কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ সকলো শিকোৱা যাব। একজেক্টলি পাৰ্চনেল মেণ্টৰশ্বিপ মই দিম। ঠিক আছে, একজেক্টলি মই তোমাৰ শিকাম কেনেকৈ কৰিব টান, কাৰণ মোৰ এবছৰ এক্সপিৰিয়েঞ্চ আছে আৰু অলৰেডি মই 1000 মানুহ শিকোৱা এক্সপিৰিয়েঞ্চ আছে। সেই হিচাপত তোমাক হেল্প কৰিম কেনেকৈ কৰিব লাগে, বাট তুমি শিকিব লাগিব, যিখিনি শিকোৱা যায় সেইখিনি শিকিব লাগিব, তেতিয়া তুমি ইনকাম কৰিব পাৰিবা। ঠিক আছে, বাকী মই এইটো কথাই কওঁ, ষ্টাৰ্ট কৰা, ভাবি থাকিলে একো নাই, কাৰণ চোৱা ভাবিলে কিয় হ'ব নেকি, ভাবি থাকিলে বা চাই থাকিলেতো নহ'ব। ষ্টাৰ্ট কৰা, ইনকাম কৰা। বাকী মই কাম কৰিছোঁ এটা ভাল বিজনেছলৈকে। বাকী তুমি যদি ভিডিঅ'টো সম্পূৰ্ণ চাইছা তেতিয়াহ'লে মোক মেছেজত গৈ ডান বুলি মেছেজ এটা দি দিবা। বাকী অল দ্য বেষ্ট, ধন্যবাদ।